নমস্কাৰ, মই অন্যটি শৰ্ট ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 12 জানুৱাৰী। বহুত ঠাণ্ডা হয়। ৰাতিপুৱা ল'ৰা ছোৱালীক স্কুলত থৈ আহিলে এখেতে, আৰু মোৰ ঘৰৰ কাম সামৰি এতিয়া আমি বাহিৰতে চৌকা পাতি লৈছোঁ। এখেতে নাৰিকল বাকলি গুচাই আছে আৰু মই ৰন্ধা বঢ়া কৰি আছোঁ। এয়া ব্ৰকলি ভাজি আছোঁ, তাৰ মাজতে চাহৰ জুতিও লৈছোঁ। আৰু চাহখিনি খালেহে চাগে ভাল লাগিব, ইমানেই ঠাণ্ডা আজি। ভাত পানী হৈ গ'ল, কচু আলুৰে মাছ বনালোঁ, ব্ৰকলি ভাজিলোঁ। আৰু এখেতে আজি সোনকালে অফিচত যাব, লগৰজন বোলে ঘৰত যাব, সেইকাৰণে সোনকালে এৰি দিব, আৰু সেইকাৰণে এখেতক ভাত দিলোঁ। আৰু মই আনিব যাব লগা হ'ল ল'ৰা ছোৱালীক। আজি গাড়ীৰ পূৰা ভিৰ ৰাস্তাত। এতিয়া আমি আহি আছোঁ ঘৰলৈ। আহি থাকোঁতে ভাল খবৰ এটাও শুনিলোঁ। ল'ৰা আৰু ছোৱালী দুয়োজনে বোলে আজি স্কুলত স্পীচ দিছে, টিচাৰ এজনীয়ে ক'লে, আৰু ভিডিঅ' কৰিছিলে বোলে তেখেতে, আমাক দিলে আৰু পালোঁ। এয়া হৈছে ছোৱালী স্পীচ দি থকা ভিডিঅ' আৰু এয়া হৈছে ল'ৰা স্পীচ দি থকা ভিডিঅ', আৰু ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আহি ভাত পানী খাই উঠি আকৌ ছোৱালীক টিউশ্যনত লৈ গ'লোঁ। টিউশ্যনত গৈ থাকোঁতে ফোন আহিলে, ঘৰলৈ আলহী আহিছে। দৌৰা দৌৰি আহিলোঁ। অফিচত কাম কৰা দাদাজন প্ৰত্যেক বছৰে আমাক বৰা চাউল দিবলৈ আহে, এইবাৰো আহিলে। তেখেতক চাহ তাহ দিলোঁ। আহি অকণমান কিবা বস্তু আছিলে দি পঠালোঁ, তেখেত গ'ল। এতিয়া মোৰ মাইনাক আকৌ টিউশ্যনৰ পৰা নিবলৈ গৈছোঁ। টিউশ্যনৰ পৰা আহি আকৌ কামত লাগিলোঁ। আজি নাৰিকলৰ লাড়ু বনাম বুলি কৈছিলোঁ আপোনালোকক। এয়া চাউল তিয়াই থৈছোঁ, মিক্সাৰ গ্ৰাইণ্ডাৰতে গুড়া কৰিলোঁ। আৰু এতিয়া মই এইখিনি অকণমান ভাজি ল'ম। আৰু এয়া মই এতিয়া গুড়াখিনি ভাজি আছোঁ। মোৰ সমানে সমানে কিন্তু ছোৱালীও কামেই কৰি আছে আজি। সেইকাৰণে তাই ইচ্ছা কৰিছে কৰিব দিলোঁ। গোটেইখিনি ৰেডি কৰিলোঁ। এতিয়া এনেকুৱা এটা ষ্টিলৰ পাত্ৰ লৈছোঁ, তাতে মই নাৰিকল আৰু চেনি দি ভাজি আছোঁ, লগতে গুড়াখিনিও তাতে দি দিছোঁ। আৰু এতিয়া ৰেডি কৰি আমি দুয়ো নাৰিকলৰ লাড়ু বনাই আছোঁ। নাৰিকলৰ লাড়ু আমাৰ ৰেডি হৈ গ'ল, এয়া চাওক। আৰু এতিয়া আমি সন্ধিয়া খোৱাৰ কাৰণে আয়োজন। এখেতে ঘৰৰে মুৰ্গী এটা চাফা কৰি থৈ গৈছিলে অফিচত যোৱাতে। এখেতে বোলে মাংস নাখায়, সেইকাৰণে মাছ ফ্ৰাই কৰিছোঁ এখেতৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টো সিমানতে সামৰিছোঁ। বাই বাই।